জয় হিন্দ মোৰ মৰমৰ সতীৰ্থ গৃহৰক্ষী ভাই বন্ধুসকল। কি খবৰ? আপোনালোকৰ সবাই নিশ্চয় ভালেই আৰু মোৰো ভাল বেয়াৰ মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছেই, কিয়নো আপোনালোক সকলোকে চাকৰিটো ৰেগুলাৰ লাগে আৰু হয় মোকো সেই চাকৰিটো ৰেগুলাৰেই লাগে। তো বহুত গৃহৰক্ষী জোৱানৰ মনত এটাই প্ৰশ্ন যে আমাৰ গৃহৰক্ষী জোৱানৰ চাকৰিটো কেতিয়া নিয়মীয়াকৰণ হ'ব বা চৰকাৰে আমাৰ গৃহৰক্ষী জোৱানৰ চাকৰিটো কেতিয়া নিয়মীয়াকৰণ কৰিব। তো আমি সেইটোকে ভাবি চিন্তি সদায় মোবাইলটো উলিয়াই খুচৰি থাকোঁ যে আমাৰ কিবা গৃহৰক্ষী জোৱানৰ ভাল খবৰ আহিব নেকি, ক'ৰ পৰা আহিব। চৰকাৰে দিলেহে আহিব আৰু তাৰ কাৰণে আমিও নিজে কিছুমান কষ্ট কৰিব লাগিব, কিছু কাৰ্য কৰিব লাগিব। কষ্ট কৰিলেহে ফল পায়। তো কষ্ট অকণমান কৰিলে হয়তো আমাৰ কিবা এটা ফল আহিবও পাৰে। তো সেইকাৰণে আমি সকলোবোৰ মিলি যদি আমি কষ্ট কৰোঁ বা আমি সকলোবোৰ যদি একতাৰ দিশে আগবাঢ়োঁ, তেতিয়াহ'লে হয়তো আমাৰ কিবা এটা হোৱাৰ চান্স থাকে। তো সেইকাৰণে আমি কষ্ট কৰিব লাগিব। ঘৰতে বহি থাকিলে আমাক চাকৰিটো কোনেও নিদিয়ে আৰু অকণমান উঠি পৰি লাগিব লাগিব, তেতিয়াহে আমাৰ চাকৰিটো নিয়মীয়াকৰণ হয়তো হ'ব পাৰে। তো মই ইয়াৰ আগতো ভিডিঅ'টো কৈছোঁৱেই যে যিমান পাৰে আপোনালোকে সাংসদবিলাকক মেমন নাম কপি এখন দিবলৈ চেষ্টা কৰক, যিহেতু বাজেট আহি আছে 31 জানুৱাৰীৰ পৰা। আৰু মই এটা কথা কওঁ, এই ছাইডত আপোনালোকে এইখন যিখন ফটো দেখা পাইছে, এই ফটোখন আপোনাৰ নিশ্চয় চিনি পাইছে আপোনালোকে। এইজন হৈছে আমাৰ বৰপেটা জিলাৰ সাংসদ ফণীভূষণ ডাঙৰীয়া আৰু বৰপেটা জিলা সমিতিৰ সভাপতি পৰিমল চন্দ্ৰ দাস আৰু সম্পাদক কৌশিক কুমাৰ দাস। মই দি দিছোঁ তেখেতৰ ফটো, চাই লওক দুইজনৰে। তো এখেতলোক দুজনেও বহুত কষ্ট কৰি সাংসদ ফণীভূষণ ডাঙৰীয়াক লগ কৰি আমাৰ সেই স্মাৰক পত্ৰখন প্ৰদান কৰে আৰু লগতে কয় যে আমাৰ গৃহৰক্ষী জোৱানৰ যি চাকৰি নিয়মীয়াকৰণৰ বা আমাৰ যিবিলাক সমস্যা, সেইবোৰৰ বিষয়ে যাতে বাজেটত যাতে উত্থাপন কৰে। আৰু তেখেতেও আমাক আশা দিছে যে নিশ্চয় তেখেতেও সেই বাজেটত কথাখিনি উত্থাপন কৰিব। তো এজনে কৰিলেতো নহ'ব, বহুত আছে সাংসদ। যদি চব সাংসদেই যদি তেনেকৈ উত্থাপন কৰে, তেতিয়া হয়তো আমাৰ কিবা এটা হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক বাৰে বাৰে কৈছোঁ, যেনেকৈ আমাৰ এই গৃহৰক্ষী দুই ভাই বন্ধুৱে যেনেকৈ ইমান কষ্ট কৰিছে আৰু বহুত জিলাতো তেনেকৈ কৰি আছে, দি আছে, মেইল যোগে হওক বা নিজে লগ কৰিও হওক, এনেকৈ কষ্ট কৰক। অকণমান কষ্ট কৰিলে হয়তো ফল পাবও পাৰে, কাৰণ আমাৰ ঘৰতে বহি থাকিলে চাকৰিটো কোনেও নিদিয়ে। আৰু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে যিমান পাৰে প'ষ্ট কৰক, টেগ কৰক, যিমান পাৰে আমাৰ সাংসদবিলাকক, MLA মিনিষ্টাৰ যিমান য'ত আছে সকলোকে প'ষ্ট কৰক আমাৰ চাকৰিটো নিয়মীয়াকৰণৰ কাৰণে, যাতে কোনোবা নহয় কোনোবা এজনতো চকুত পৰিব বা কোনোবা এজন নহয় কোনোবা এজনেতো তাত কথাষাৰ উত্থাপন কৰিব। আৰু চাওক আমাৰ এই ভাই বন্ধু দুজনে কিমান কষ্ট কৰি আছে। তো তেনেকৈ যদি অসমৰ সকলো জোৱানে যদি এনেকৈ কষ্ট কৰে, সকলো জোৱান যদি উঠি পৰি লাগে, তেতিয়া হয়তো আমাৰ চাকৰিটো নিয়মীয়াকৰণ হ'বও পাৰে। আমি আশাত বন্দী, যিহেতু আপোনালোকো আশাত বন্দী, ময়ো আশাত বন্দী। আৰু মই যিমান পাৰোঁ মোৰ চেনেলৰ জৰিয়তে মই আপোনালোকক যিমানবিলাক খা খবৰ পাওঁ, মই দিবলৈ চেষ্টা কৰিয়ে থাকোঁ আৰু দি যাম আগন্তুক। আপোনালোকে খালী অলপ সহায় সহযোগিতা আগবঢ়াব আৰু যিমান পাৰে আপোনালোকে মই কোৱাৰ দৰে আপোনালোকে কামখিনি কৰক। আৰু ময়ো যিমান পাৰোঁ মেইল যোগে বা ফেচবুক প'ষ্ট যোগে, টুইটাৰ যোগে মই বহুত মেইল কৰিয়ে আছোঁ আমাৰ চাকৰিটো নিয়মীয়াকৰণৰ কাৰণে। কেতিয়া ফল আহে নাজানো, কিন্তু আমি কাম কৰি যাব লাগিব। এখেতলোকে যেনেকৈ কাম কৰি গৈছে আপোনালোকেও কৰি যাওক, মই আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোক নতুন কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে সেইটোও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো ভিডিঅ'টো সিমানে আছিলে। জয় হিন্দ।